17 চন হ'ব আৰু 2017 চনত প্ৰথম মোৰ চিনেমা জুবিনদাৰ লগত মোৰ ভাগ্য কিবা এটা ভাল কাম কৰিছিলোঁ যে মই তেখেতৰ সৈতে এখন চিনেমা কৰিলোঁ নামটো জানে নাই কোনখন চিনেমা বাৰু জোৰকে ক'ব লাগিব অকণমান মিছন চাইনা আৰু সেই ছবিখন কৰাৰ পাছত তেতিয়া আগলৈকে মই কেৱল এগৰাকী সাধাৰণ চাকৰি কৰি আছিলোঁ মই যিহেতু ইঞ্জিনিয়াৰিং পঢ়া ইঞ্জিনিয়াৰিং কৰি উঠি মই চাকৰি কৰিলোঁ তাৰ পাছত ক'ত জানো জুবিনদাহঁতে বিচাৰি পালে অডিশ্যনত মাতিলে মতাৰ পাছত অডিশ্যন দিবলৈ গ'লোঁ বঙালীটো ক'ব দিছিলে অসমীয়াটো ক'ব দিছিলে ডাইলগ দিছিলে মোক ক'বলৈ সেইটো 2015 চনৰ কথা তেতিয়া মই একেবাৰে ইঞ্জিনিয়াৰিঙৰ লাষ্ট ছেমিষ্টাৰ তাৰমানে ফাইনেল ইয়েৰ তাৰ পাছত চিনেমাখন শ্বুটিং হ'ল মই চিলেক্ট হ'লোঁ ছবিখন ৰিলিজ হ'ল 2017ত তাৰ পাছত যি মই মোৰ যাত্ৰা আৰম্ভ কৰিলোঁ ক'ব নোৱাৰাকৈ কেতিয়াও মোৰ সপোন নাছিল যে মই গায়িকা হ'ম কেতিয়াও মোৰ সপোন নাছিল যে মই অভিনেত্ৰী হ'ম সেয়া জুবিনদাৰ আশীৰ্বাদ আছে ৰাইজৰ আশীৰ্বাদ আছে আৰু তাৰ পিছতে মই এনেকুৱা কেইবাটাও গীত কৰিলোঁ যিবোৰ গীত আপোনালোকে বিৰাট ধুনীয়াকৈ আদৰি লৈছিল তাৰে মাজৰ এটি গীত যিটো গীত জুবিনদাও খুব ভাল পাইছিল মোক ব্যক্তিগতভাৱে তেওঁ কেইবাবাৰো কৈছিল মোৰ জীৱনৰ আটাইতকৈ বিশেষ গীতটি আপোনালোকে সেই গীতটিৰ পাছত চাগে মোক অকণমান বেছিকৈ চিনি পালে সেই গীতটি মই গাব বিচাৰিছোঁ আমাৰ সকলোৰে শ্ৰদ্ধাৰ পলাশ সূৰ্য গগৈ ডাঙৰীয়াৰ সৃষ্টি সেই গীতটি গাম ধুনীয়া গীত প্ৰেমৰ গীত বহাগৰ গীত বহাগ মানে প্ৰেম প্ৰেম মানে বহাগ আৰু এতিয়া কিন্তু আমি লাইটবিলাক অফ কৰি ল'ম আৰু মোবাইল ফোনৰ পোহৰতহে আমি গীতটি গাম তৰাৰ পোহৰত ঠিক আছে হ'ব নাই গতিকে আমি আৰম্ভ কৰিছোঁ এটা ধুনীয়া মোৰ জীৱনৰ আটাইতকৈ বিশেষ গীতটি আপোনালোকৰ বাবে লাইটছ অফ